হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া মই দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতু মই এতিয়া আছোঁহি আমাৰ ঘৰৰ ওচৰৰ চাৰিআলি দীপাঞ্জলি নামৰ দোকানখনত। আৰু এয়া কেক এটা লৈ লৈছোঁ। যিহেতু আজি ভাগিনৰ বাৰ্থডে হয়, সেইকাৰণে মই কেকটো নিবলৈ বুলি দোকানলৈ আহিলোঁ। আৰু ওলাই আহিছোঁ, মানে এই দোকানৰ পৰাই যামগৈ তালৈ বুলি। এয়া আমাৰ কেক ৰেডি কৰি আছে। তাৰপিছত কেকৰ লগত আৰু কেইটামান বস্তু পোৱা নাই, যিহেতু সেইকাৰণে বেলেগ এখন দোকানলৈ আনিবৰ কাৰণে গৈছে আৰু আমি ইয়াতে ৰৈ আছোঁ। আহি পালোহি বাইদেউ ঘৰ। তাৰপিছত ইয়াতে পাকঘৰতে বহি মানে কামত লাগিছে আৰু আমাৰ অকণমান দেৰি হ'ল। যি কি নহওক বাইদেউহঁতে ভণ্টি খুৰী এনেকৈ কৈ ইহঁতি লাগি আছে। এয়া হ'ল আমাৰ বাইদেউ। তাৰপিছত এয়া এইফালে আমাৰ ভিনদেউ আৰু আমাৰ মানুহজন বহি পিনে চাহ খাই আছে। আৰু এয়া যিখিনি মানে বেলুন ধুনীয়াকৈ সজাই থোৱা দেখিছে, এইখিনি আমাৰ ভাগিনে কৰিছে। সৰু ল'ৰা, বেছি ডাঙৰ নহয়, বৰ্তমান 8 বছৰ হৈছে। বহুত ধুনীয়াকৈ কৰিছে, ভাল লাগিছে। আৰু এইগৰাকী হ'ল মোৰ বাইদেউ, মাজু বাইদেউ। তাৰপিছত এয়া হ'ল ভাগিন ছোৱালী। তাৰপিছত এই ভাগৰ হৈছে 3 বছৰ ভৰি দিছে, সেইকাৰণে আজি বাৰ্থডে পতা হৈছে। যিহেতু মানে বছৰটো সম্পূৰ্ণ হ'লে মানে বাৰ্থডে পাতি থকা হয় বছৰে বছৰে। ঠিক তেনেকৈ এবাৰ 3 বছৰ হৈছে বাৰ্থডে পাতিছে। মই আপোনালোকক দেখুৱাইছোঁ মোৰ ব্যক্তিগত, মোৰ নিজৰ চেনেলত মানে ব্যক্তিগত কিছুমান ভিডিঅ' দি থাকোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু। এয়াই হৈছে আমাৰ আজি ভিডিঅ'। দেখুৱাই থাকিম কিমানখিনি পাৰোঁ। পিছে আজি মই অকণমান কামত বিজি হৈ দিছোঁ, সেইকাৰণে ভিডিঅ' আজি বেলেগে কৰি আছে, কিন্তু এডিটটো মই কৰি দিছোঁ বাৰু। কিয়নো ভিডিঅ'টো কৰিব জানিলেও সকলোৱে মানে এডিটিংটো নাজানে, সেইকাৰণে মোৰ ভিডিঅ'ৰ এডিটিং মই কৰিছোঁ, কিন্তু কেমেৰা মই বৰ্তমান কৰি থকা নাই। আজি মানে মোবাইলটো যাক তাক দি দিয়া হৈছে, কিয়নো মোবাইলটোত এনেকৈ ভিডিঅ' বনাই থাকিলে যিহেতু কাম এখনত সহায় কৰি দিব নোৱাৰোঁ, সেইকাৰণে আজি মোবাইলটো মই ভিডিঅ' কৰা নাই। আৰু বাৰ্থডে বুলি ক'লে বা বিয়া হওক মানে কিছুমান কাম বহুত হৈ যায়, সেইকাৰণে কিবা এখন মানে কাম কৰি দিবলৈ পালে ভাল লাগে। আমাৰ গাঁৱৰ মাজত সেইটোৱে, কাম এখন কৰি দিবলৈ পালে মনটোতে অকণমান ভাল লাগে। আৰু সৰু সৰু ল'ৰাবিলাকে বাৰ্থডে বুলি ক'লে বহুত আনন্দ পায়, মানে বহুত ভাল পায়। সেইকাৰণে ইহঁতি বহুত ফূৰ্তি কৰিছে। মই কিন্তু আপোনালোকক চাউণ্ডটো শুনাব পৰা নাই, যিহেতু গান বাজি আছে, সেইকাৰণে নুশুনালোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গমেই পাব বাৰু। যি কি নহওক চাই থাকক, কিমানখিনি পাৰোঁ দেখুৱাই থাকিম। বৰ বেছি দীঘল নহয়। বৰ্তমান কেক কাটি চাহ তাহ খোৱা হৈ গ'ল। তাৰপিছত এইফালে খানা যিহেতু আয়োজন কৰা হৈছে, সেইকাৰণে এইফালে চব্জি বনাই থকা হৈছে। দুইফালে মানে পাতি দিয়া হৈছে। দিনটো আজিকালি মানে সময়টো বহুত সোনকালে যায়গৈ। এতিয়া বৰ্তমান 12 বাজি পাৰ হ'ল, সেইকাৰণে মানে সকলোৱে খৰখেদা কৰি লগা হৈছে আৰু। তাৰপিছত এইফালে ইহঁতি আহিছে, চাহ খাইছে। আমাৰ ডাঙৰ ভাগিনৰ লগৰ স্কুলৰ লগৰ ল'ৰা ছোৱালী হয়। তাৰপিছত আহিছে, সেইফালে আমি সকলোৱে লগ লাগি দিছোঁ মানে সোনকালে হ'বৰ কাৰণে। এয়া পাকঘৰতো মানে লুচি পুৰি থকা হৈছে আৰু বাহিৰতো পুৰা হৈছে। যিহেতু মানে মানুহবিলাক বহুত আহি যায়, তেতিয়া মানে পটককৈ বহুত প্ৰয়োজন হৈ যায় লুচি পুৰিবিলাক, মানে সেইকাৰণে চবফালে লাগি থকা হৈছে। এইফালে চাহ তাহ খাই পিনে ল'ৰা ছোৱালীবিলাকে দেখিছেনে কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে। বেলুন লৈছে সকলোৱে, এয়া দেখিবলৈ পাইছেনে। এয়া আৰু মৰম চেনেহ আমাৰ গাঁৱৰ মাজত। আপোনালোকৰ ক'ত কেনেকৈ মৰম চেনেহ, কেনেকুৱা কি কথা আপোনালোকে কমেণ্ট কৰিলেহে মই গম পাম।
কিছুমানে ভিডিঅ'টো চাই থাকে কিন্তু লাইক এটা কৰিবলৈ পাহৰে বা কমেণ্টটো দূৰৰে কথা বাৰু। আৰু মোৰ ফালৰ পৰা মোৰ চেনেলত নিজৰ ব্যক্তিগত ভিডিঅ' আপলোড কৰি থাকোঁ, বাকী ৰাইজেহে জানে কেনেকুৱা পায়। এইফালে খেলা ধূলা হৈ গ'ল, কিন্তু এতিয়া কাৰেণ্টটো গ'লগৈ আন্ধাৰ, আৰু ল'ৰা ছোৱালীবিলাকে মানে লুচি পুৰি খোৱাত ব্যস্ত হৈ পৰিছে। ময়ো অকণমান লাগি দিছোঁ যিহেতু অকণমান সোনকালে হ'ব আৰু টাইমটো মানে ৰৈ নাথাকে যিহেতু। এইফালে এতিয়া হ'লগৈ, এতিয়া আৰু ওচৰে পাঁজৰে আলহী ইজন সিজন আহি আছে। আৰু আজিৰ ভিডিঅ' মোৰ ইমানেই আছিলে, কেনেকুৱা পালে আপোনালোকে জনাবলে নাপাহৰিব। তাৰপিছত এয়া মই ধান দাই থাকোঁতে ভণ্টিজনীয়ে মোৰ ইনষ্টাগ্ৰামত ভিডিঅ' এটা কৰি দিছিলে, মানে কৰোঁ বুলি কৈছিলে। আৰু এয়া মই ধান দাই থকা তুলিলে, যিহেতু ধান দাই থকা ভিডিঅ' এক্সট্ৰাকৈ মানে মই তুলিব পৰা নাই। ইউটিউবাৰবিলাকে দেখুৱাই বাৰু কিছুমানে ধান দাই থকা ভিডিঅ', সেইকাৰণে মই ইনষ্টাগ্ৰামৰ ভিডিঅ' আপোনালোকক দেখাই দিছোঁ। এয়া মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চাব, দুৰ্লভ গগৈ 503